হ'ব এ দুটা বনালে কিমান টাইম লাগে জানা না এ এটাই দিয়া হ'ব দে এ তোৰগিলা হাতক থয়ে জবাৰ তই আংকে কৈছলি লাষ্টত তয়ে মাৰি আছে আকলাকলাই মই হে পালিং জাঙাতেই গেছি এ তও কিবা বুজিয়ে নাপা দে আৰু এটা বনাও দে ও বলি কালিতো হলিয়ে হল গোটাই বনাও নেকি এইবাৰ খুটাই বনাব নালগে একলা মস্ত ভেজাল খানা এটা খাম দে হয় নেকি তে নাস্তাটো মই দিম মালটো কিন্তু তই আনবা লাগব ইনকে নহব সমান হয় নেকি দে হ'ব দে মইতো কেনে কৈহে চালো ৰ এইবাৰ খাই লৈ যোৱাবাৰৰ দৰে গাঁৱত তিৰিকেইটা পুৰা চৌকা দিম দে একলা ভালটো নকৰো নেকি গাঁৱত আমাৰ দৰে কথা বহুত ওলছি যাবাৰ হে একো নহয় কোৱা মানুহ কৈ থাকবো বছৰৰ মূৰত একদিন আহে আমি এনজয় কৰবাই লাগব শুন যাৰ ঘৰত মতা মানুহ নাথাকে তাৰ ঘৰতে যাম ফাৰ্ষ্ট যাই কেনে খুৰী বুলি মাতবি যদি খুৰা নাই বুলি কৈ বৌ বুলি মাতবি ফ্ৰী হৈ যাব তই কি সচ্ছৰ মানুহ মই উঠিলো আমাৰ গাঁৱত ময়ে অসত তইতো মোতকেও দেখোন ঐ বলি ভাল শিক্ষা লাগলি ডেকাতে টিউচন লবি আৰু বেয়া শিক্ষা লাগলি এই মোততে টিউচন লবি আৰু তিৰি এপিক হকা দি কেনে কেনকে এনজয় ল'বা লাগে সিটো মোক চাই তই কৰবি বল এতিয়া হাল্লা কৰি আছে বজাৰৰ পৰা অলপ ফাকুৱা আনি দিয়ক তাত ধোন প্ৰত্যেকবাৰে ফাউকা খেলে এলাৰ্জি উঠে হা ইবাৰ নালগেতে খেলবা একো নহয় যাও সৰু চলি তাৰোতো খেলবা ইচ্ছা যায় 50 টাকাৰ ফাউকা আন দিম পিছদিনা আৰু 1000-1200 টাকাৰ ঔষধ আন দিবা লাগব নালগে যা খেলবা আপনিও মই চিপৰা দিয়ক বছৰৰ উৎসৱ চলি খেলবা খুজবয়ে আপনি তাক বুজাব মই বুজাবা নৰো ফালকলি বয়া হয় ফাউকা খেলে অহাৰ পিছত মই কিন্তু ঔষধ আন দিবা নৰো আৰু কালি মই এনাও ঘৰত নাথকো যোৱাবাৰ নন্দ আৰু বলি আমাক যি কৰিছিল দিয়েছ ৰমা জ্যোতি লংকে নালগে দে হেণ্ডেডুও মস্ত অসত হেণ্ডেডুও গোটাই আমাক খালে চালে দল ল'ব সেইটো হয় ঐ তেলচুৰা একলা বনাইছা একলাৰ হৈ যাতে কাৰো লগত হাই কাইজা নহয় নহয় দে দেউতা তই অলপ বেছি চিন্তা কৰি থাকা হাই কাইজা নকৰো নহয় জবাত নন্দে গিৰেণৰ পুতাকৰ কাণত ফাউকা সোমাই দিয়া নাছলি তাৰে হৈ মাকে খেদি আছি মই কিন্তু একলা শুনবা নৰো দে আৰু মই কালি ঘৰত নাথকো দে হ'ব দে তই চিন্তা নকৰবি মই কালি ঘৰতে থাকিম দে কত নাচবি নহলে হাত দুটা আহি বেৰা ভাঙব দেলচুৰা আমাৰ গাঁৱত বহু সাৰ গৰু নাইয়ে দেউতাৰে আৰু কি সাৰ গৰু কথা কৈ আছে ঐ বেংৰা তই তাকো বুজিব নাই আমাৰ দেউতাই আমাৰ গাঁৱত নন্দ আৰু বলিক সাৰ গৰু বুলি মাতে হয় নেকি কলা সাৰ গৰু আৰু বগা সাৰ গৰু বল বল যো ঐ হলি দিয়াৰ লগে লগে ধুম কান্দি কেনে দাউৰি গেলে ঐ যাৱা মাকে তুমি মাৰিব পাছা ফাউকা নিতবি দে ফাউকা নিতবি দে যাবি কিন্তু এবাৰো দিছা এবাৰ নিতবি দে নিবি তই হলি নেদাৱে মাত্ৰ তোক এটা ফটা এটা দিম বল আমাৰ লগত পইচা তুলবা যাও আমি এটা বৈদ্য ডাঙৰ খানা খাম সঁচাই না হ'ব যাও চুলিকেইডাল দাঙি দি জয় এতিয়া বল কবিতা দেখো ভিতৰত নিবিৰ আমাৰ ফাউকা শেষে হল তই ইয়াতে অলপ বচোন আমি অলপ ফাউকা লৈ আহো বল দেলচুৰা ফাউকা দেখো নাই তাৰ মিছে বেছি কিয় কৈছা বেংৰা তাক আমি যোৱাবাৰ যেনেকুৱা কৰিছিলো ইবাৰো সেনেকুৱা কৰিম তোক কথাটো কোৱাৰ কাৰণেহে কেগিলি মাতি আনিলো হয় নেকি ইবাৰ তাক লাংটাৰি ঘৰ পঠাই দিম দে
ওই বাপ্পা ওই লাংটা করবা নৰা ইউটিউবে আমাৰ ভিডিঅ' চিডিঅ' ডিলিট কৰি দিব লাংটা করবা নৰা দেই কেনা হলি তাক জয় দিয় ভাকা খানিম আখৰা কৰি ঘৰ পঠাই দিম তাক অ হ'ব দে কিন্তু চোতালত নেদাও দেই মাই আছে বস্তিক গেলি মাতি আন তাক হ'ব দে ঐ নিবিৰ বস্তি দি যামা বল আহ ইমান ফালতু নেদাও বুলি কৈছিলি ঘৰত কৈ দিম দে মই ঐ গছ বলি আৰু এটা হাফ আনলি ভাল আছিল নেকি অলপ দেৰিকে খাওঁ নেকি অলপ গাঁৱত ভগা চকা দেও বল নহয় মই যদি একলে হাফ এটা নাখাওঁ মাথাই কামেই নকৰে আৰু যদি অলপ খাই দিওঁ এনজয় কৰিও ভাল লাগিব বৌহঁতক ফকাই গলাই দেওঁ বল নালাগে আগে ভগা দিয়ক তাৰপিছত খাম ঐ ঐ লংকে এই হাত দুটা এতিয়া মাল খাই আছে দেখোন কলা খাৰ আৰু বগা খাৰ ঐ বলি মায়েক একলাই আছো নেকি ঘৰত বুঢ়ো কি হ'ল ক আহিলে যাব লাগিব ফকা দি অলপ বলি ধৰ ঐ নেটবিয়া পানীত চলে যাওঁ বল লৈ যায় মোক লংকে আহে তন্দক মই দেউতা আহিলে কৈ দিম ন ঘৰত যাই কেনে লংকে মোক নিয়ে লংকে আমাৰ মাইক কৈ দি গৈছো লেণ্ডে মোক আছে খালত দলাবা খুজি বুলি দিয়ে এদি বুলি কৈছো মোক মাৰলি মোক তন্দে পানীত দলৰ পিছত যদি জৰুতে তন্দে কিনি দিবা লাগব ঔষধ মোক কেনাই দিছে না যেতি বলি এন্দৰ বাইপাত ক'ৰবাত গেছি ৰাতিপুৱাই দেখছো এইটো আৰু ঘৰত নাহে আমাৰ ভৈতে মাকক চেণ্ডেল কেইযোৰ পিন্ধি লৈ যাওঁ অ কবিতা ভাগ্য ভাল ইমান দেৰি হল এইবাৰ সেই দুটাই হলি দিবা অহা নাই ময়ো আজি সেইকাৰণে ইয়াতে আহিছো আমাৰ ঘৰত কোনো নাই ধৰবা নৰা ন সেই দুটাক মাল খাই কিজানি ইটাও আহিব আহিলেও আমি অলে নাযাওঁ দৰ্জা মাৰি ভিতৰতে থাকিম সিটোৱে কৰিম দে আমি দয়ে লগ লাগি ভাতকেইটা বনাও তয়ো এতে খাই যাবি দে খুৰেৰে ঘৰত নাই আহিলি আহিবা নাই বুলি নেকি পানী গিলাচ দিবাছো পানী চানী নাই বুলি কো একদম ঠাণ্ডা বেলেগ নহয় ৰ কবিতা পানী খাবা খুজিছি নিদলি আৰু পাপ লাগব নহয় এনে আমাক বুদ্ধি কৰি জবৰদস্তি ফাউকা দিব নেদে আছো না তয়ো মোৰ লগত খাও এনে মানুহ কতে তাকে তয়ে একো নহয় দিয়া অলপ দিম দিয়া নন্দ ইগলা তুমি কি কৰি আছো একো নহয় কেনেকে লাগছি বঢ়িয়া ধীরে ধীরে আহিম দিবা লাগে ইগলা ঘৰত মতা মানুহ এটা নাই আহক আজি এখে তো সব কথা কৈ দিম ময়ো কৈ দিম গাঁৱৰ মানুহ চবকে কৈ দিম এনে কি কৰছি ইয়াতে প্ৰত্যেক বছৰে তিৰিয়াপি কেনকে হলি দিয়া চান্স লয় ইহঁতক গাঁৱৰ মানুহ লগে দি দগৰি মাৰবা লাগে
বুলি মোৰ তামাম নিজা লাগছে মই ইয়াতে 1 ঘণ্টামান বাগাত দি ঘৰত যাম তই বাগাত দিবি না যাবি মই বাগা দিম বাগাত দিতে ও মাই খুৰী তহঁতৰ আকৌ এই অৱস্থা কোনে কৰছি শুনি হব আৰু নন্দ আৰু বলি মানুহ নহয় চান্স লৈ তাহাঁতে আমাক দৰ্জা মাৰি ফাকুৱা দিছি হা হেন্দে ইমান বেয়া মনৰ মানুহ হেন্দৰ যদি মায়াক বা বইনাকৰ লগত এনেকুৱা হলাক হয় হেন্দে বা কেনেবা লাগ হয় ৰ আজি হেন্দক দিছো অ বা তই আৰু ক'ত যা তহঁতে আকৌ চিন্তা কৰবা নালগে মই আহি আছো ৰ হেল্ল' ফ্ৰেণ্ডছ আজিৰ আমাৰ এই ভিডিঅ'টো বনোৱাৰ এটাই উদ্দেশ্য কিছুমান ঠাইত নন্দ আৰু বলিৰ দৰে চেম মানুহ থাকে আৰু সিহঁতে মানুহ নোহোৱা চান্স লয় তিৰোতা ছোৱালীৰ ওপৰত নিজৰ উদ্দেশ্য সাধন কৰে আৰু সেইবোৰৰ পৰা আপোনালোকে বাচি থাকিব ধন্যবাদ